স্মার্ট মিটার আমাক নালাগে OPDCL মুর্দাবাদ স্মার্ট মিটার আমাক নালাগে এখন গাড়ি আমাক নালাগে ডকাইত আমাক নালাগে স্মার্ট মিটার আমাক নালাগে এখন গাড়ি আমাক নালাগে ডকাইত আমাক নালাগে পকেট স্মার্ট মিটার আমাক নালাগে স্মার্ট মিটার আমাক নালাগে স্মার্ট মিটার আমাক নালাগে যিসকলে দিলে তেওঁলোক কুশলা হওক তেওঁলোকে কৈছে আমি খুলি অনাটো অবৈধ এখন মই আপোনালোকক দেখাইছোঁ দাদা এইটো চাই লওক এইখন হৈছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP স্মাৰ্ট মিটাৰ ষ্টেণ্ডাৰ্ড শুনি লওক দেই মই অসমীয়াত কৈ দিম কোন বৈধ কোন অবৈধ আপোনালোকে এবাৰ শুনি লওক স্মাৰ্ট মিটাৰ লগাওঁতে কি বৈধতাৰে আমাৰ ঘৰত লগাইছিলে নে চোৰাৰ নিচিনাকৈ লগাইছিলে আপোনালোকে শুনি লওক ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ টু দ্য ফ'ল'ড ডিউৰিং ইনষ্টলেশ্যন অফ স্মাৰ্ট মিটাৰ বথ ইন প্ৰিপেইড এণ্ড পোষ্টপেইড মোড প্ৰত্যেকটো কামৰ এখন নটিচ ওলায় কেনেকৈ কামটো কৰিব লাগিব ৰাস্তা এটা বনাওঁতে কিমান থিকনেছ হ'ব লাগিব কি নাই চব থাকে এখন স্মাৰ্ট মিটাৰ লগোৱাৰ আগত এখন নটিচ ওলাইছিলে নটিচখন ক'ৰ পৰা ওলাইছিলে আমাৰ সৰু কথা APDCL অফিচ যদি শিকোঁ তেতিয়াহ'লে বিজুলী ভৱনটো হৈছে পিতামহ এইটো তাৰমানে বাপেক সেই বাপেক অফিচটো পাতিছে চাওক চিফ জেনেৰেল মেনেজাৰ PPD তাৰমানে PPDৰ চিফ জেনেৰেল মেনেজাৰ APDCL বিজুলী ভৱন গুৱাহাটী এখেতলোকৰ দেউতাক অফিচটোৰ পৰা এখন বনাই দিছিলে যে তোমালোকে স্মাৰ্ট মিটাৰ লগাওঁতে কি কৰিবা মই পঢ়ি দিছোঁ আপোনালোকে শুনক যদি কাৰোবাৰ ঘৰত কৰিছে আপোনালোকে ক'ব আৰু যদি নাই কৰা আপোনালোকে নাই কৰা বুলি ক'ব 1 নম্বৰ শুনি লওক Number 1, smart meter লগোৱাৰ আগত কি কৰিব লাগিছিল advance notice in the form of individual letters shall be sent to all consumers of the project's area প্ৰত্যেকজন মানুহক যাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে সকলোকে এখন চিঠি দিব লাগিছিল দিছে নেকি আপোনালোকৰ ঘৰত ইণ্ডিভিজুৱেল লেটাৰ দিছে নেকি য'ত লগাব আজি টেঙানীত স্মাৰ্ট মিটাৰ লগাব তাত ইণ্ডিভিজুৱেল চিঠি দিব লাগিছিল দিছেনে কোনোবাই পাইছে যদি হাত ধৰক পাইছে নেকি 2 নম্বৰ APDCL shall also arrange for publication of notice in local newspaper informing the valued consumer about the implementation of smart metering with AMI আপোনালোকৰ ইয়াত যিখন বাতৰি কাগজ চলে এই নামনি অসমত চলা বাতৰি কাগজত দিলে নহ'ব ইয়াত যিখন বাতৰি কাগজ চলে সেই বাতৰি কাগজখনত তেওঁলোকে এটা পাব্লিকেশ্যন এটা মানে বিজ্ঞাপন দিব লাগিব যে আমি কাইলৈ নাওজানত পৰহিলে টেঙানীত তাৰ পিছদিনা উৰিয়াম ঘাটত আমি স্মাৰ্ট মিটাৰ লগাম কোনোবা বাতৰি কাগজত কোনোবা পাইছিলে নেকি কোনোবা দেখিছিলে নেকি আমাৰ ইয়াত চলা বাতৰি কাগজত পাইছিলে নেকি 3 নম্বৰ The contractor shall arrange for distribution of leaflets in English and local language in the project area for spreading awareness about the project as well as benefit of smart metering with AMI technology. আমি যে বিহুত যে এখন গুহাৰি বনাওঁ লিফলেট আমি যে নামঘৰত যে কিবা পাতিলে এখন যে গুহাৰি বনাব নবনাওঁ তেনেকুৱা গুহাৰি বনাব লাগিব আৰু লোকেল লেংগুৱেজত মানে ইংৰাজীটো নহয় হিন্দীটো নহয় অসমীয়া আৰু যদি অসমীয়া বুজি নাপায় ক'ৰবাত বড়ো মানুহ আছে তেতিয়া বড়ো ভাষাত মিচিং মানুহ থাকিলে মিচিং ভাষাত আদিবাসী মানুহ থাকিলে আদিবাসী ভাষাত লিফলেট বনাই যিটো অঞ্চলত স্মাৰ্ট মিটাৰ লগাই তাতকৈ আগতে বিতৰণ কৰিব লাগিব লিফলেট দেখিছিলে নেকি গুৱাহাটী পাইছিলে নেকি আপোনালোকে স্মাৰ্ট মিটাৰ লগাম বুলি গুৱাহাটী পাইছিলে নেকি 3 নম্বৰ 4 নম্বৰ the person engaged by the contractor for meter replacement shall carry a photo identity card with authority of replace the existing meter by smart meter duly signed by the SDE of the concerned subdivision. এই সংমণ্ডলটোৰ যিগৰাকী মহকুমা অভিযন্তা SD subdivisional engineer তেওঁ সহি মৰা ষ্টাম্প মৰা আইডেন্টিটি কাৰ্ড যিকেইজন ল'ৰাই আপোনালোকৰ ঘৰত মিটাৰ লগাবলৈ গৈছে ডিঙিত লমি টকা দেখিছিলে নেকি আছিলে নেকি অটো আইডেন্টিটি কাৰ্ড দেখিছিলে নেকি তেওঁলোকে কিবা কৈছিলে নেকি আমি APDCL পৰা আহিছোঁ আমাক লগাবলৈ দিয়ক কৈছিলে নেকি ধমকি দিছিলে নাই দিয়া মিটাৰ নলগালে 30,000 টকা ফাইন হ'ব বুলি কৈছিলে নাই কোৱা ইয়াত লিখা আছে আপোনাক গৈ বুজাব লাগিব গুহাৰি দিব লাগিব নিউজ পেপাৰত দিব লাগিব আপোনাক ব্যক্তিগতভাৱে চিঠি দিব লাগিব
আৰু ফটো আইডেণ্টি কাৰ্ড লৈ আপোনাক প্ৰথম বুজাই ল'ব লাগিব যে আমি কোম্পানীৰ পৰা আহিছোঁ, এপিডিচিএলৰ পৰা আহিছোঁ, আমি মিটাৰটো লগাওঁ। এই 4টা ভিতৰত কোনোবা এটা মানিছে নেকি? দেখিছে নেকি? লাষ্ট মই কৈছোঁ 5 নম্বৰ, ডিউৰিং মিটাৰ ৰিপ্লেচমেণ্ট এক্টিভিটি, যেতিয়া মিটাৰটো ৰিপ্লেচ কৰে, আগৰটো সলকাই নতুনটো লগায়, এই মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ উইল বি হেণ্ডেড অভাৰ টু দ্য কনজিউমাৰ। মানে যিখনক মিটাৰ চেঞ্জিং ৰিপৰ্ট বুলি কৈছে, হালধীয়া বহী এখনত এটা টুকুৰা আপোনালোকৰ ফালে থাকিব, এটা টুকুৰা এওঁলোকৰ ফালে থাকিব। আপুনি যে কোনো কমপ্লেইন নোহোৱাকৈ আপুনি যে ইচ্ছাই তেওঁক মিটাৰটো লগাবলৈ দিছে, তেনেকুৱা চহী কৰা হালধীয়া কাগজ দিছিলে নেকি? চহী হৈছিলে নেকি? গাড়ী এখন কিনিলে LXi আৰু VXi, LXiত কেইটামান সুবিধা কম থাকে, VXi কেইটামান সুবিধা বেছি থাকে, বুজি পাইছেনে? যেনেকৈ পাৱাৰ এখনত দুটামান সুবিধা কম থাকে, পাৱাৰ প্লাছত বেছি থাকে। আগৰ মিটাৰটো ডিজিটেল আৰু এই মিটাৰটো ডিজিটেল, খালি কি হ'ল জানেনে? এই মিটাৰটোত তেওঁলোকে মানুহজন নোযোৱাকৈ আপোনালোকৰ ঘৰৰ পৰা ৰিডিংটো আনিব পাৰে। ইয়াত এখন চিম লগাই দিছে। আগতে আপোনাৰ ঘৰত যেতিয়া মিটাৰ ৰিডাৰ এজন যায়, তেতিয়াহ'লে আপোনাৰ চকুৰ সন্মুখত ৰিডিংটো লিখিব লাগে, হয়নে নহয়? আপোনালোকে ৰখি থাকে, হয়নে নহয়? কিমান লিখিলে আমি চাব পাৰোঁ। কিন্তু এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত তেওঁলোকে অফিচত বহি যাতে আমাৰ ভাগ্যটো নিৰ্ণয় কৰি দিব পাৰে, বুজি পাইছেনে? ইউনিটটো নিজৰ মতে যাতে কৰি থাকিব পাৰে, শুনিব, ইউনিটটো যাতে নিজৰ মতে কৰি থাকিব পাৰে, সেইকাৰণে স্মাৰ্ট মিটাৰ 1। আৰু 2 নম্বৰতে মন গ'লে যাতে তেওঁলোকে আমাৰ কাৰেণ্টটো কাটি দিব পাৰে, ডিছকানেকশ্যন ৰিকানেকশ্যন যাতে অফিচত বহি কৰিব পাৰে, সেই দুটা সুবিধা ইয়াত বেছিকৈ দি লৈছে। সেইটো কাৰ কাৰণে দি লৈছে আপোনালোকে কওক? ৰাইজৰ কাৰণে দিছে নে তেওঁলোকৰ সুবিধাৰ কাৰণে দিছে? তেওঁলোকৰ সুবিধাৰ কাৰণে দিছে নে নাই? তেওঁলোকৰ মিটাৰ ৰিডাৰ নোযোৱাকৈ নিজৰ ইচ্ছামতে যাতে তেওঁলোকে বিল বনাব পাৰে, সেইকাৰণে স্মাৰ্ট মিটাৰ। তেওঁলোকে যাতে মন গ'লে যাতে কাৰেণ্টটো কাটি 400 টকা 300 টকা মানুহ চাইছে ফাইন লগাব পাৰে, সেইকাৰণে স্মাৰ্ট মিটাৰ, হয়নে নহয়? সেইটো আমি মানি ল'ম নেকি? 3 নম্বৰ কথা আপোনালোকে চাওক, তেওঁলোকে আমাক গণতান্ত্ৰিকতাৰ পাঠটো শিকাইছে। আমি কৈছোঁ আমি এজন খেতিয়ক, হয়নে নহয়? মই কি নাঙলেৰে হাল বাম সেইটো নিৰ্ভৰ কৰিব পথাৰ, বতৰ আৰু পৰিৱেশৰ ওপৰত, হয়নে নহয়? গতিকে আমাৰ আন্দোলনৰ ভাষা কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত, হয়নে নহয়? চৰকাৰৰ গণতান্ত্ৰিকতাৰ ওপৰত, হয়নে নহয়? মই প্ৰথম কাঠৰ নাঙলটো লৈ পথাৰত হাল বাবলৈ যাম, যদি বাৰিষা পানী আছে, বোকা আছে, মই কাঠৰ নাঙলে বাই হাল বাম, হয়নে নহয়? যদি মই গৈ দেখিছোঁ যে কাঠৰ নাঙলে হাল বাব নোৱাৰি, মাটি টান, তেতিয়া আমি ঘৰলৈ ঘূৰি আহি চিংফ নাঙল আনিব লাগিব নাই? যদি চিংফ নাঙলৰ কামত নিদিয়ে, তেতিয়া মই ডবল কোৰ মাৰিব লাগিব নে নালাগে? ঠিক তেনেকৈ 28 তাৰিখে মেমৰেণ্ডাম দিছোঁ, হয়নে নহয়? 28 তাৰিখৰ পৰা আজিলৈকে শুই আছে নে নাই? আমাৰ মূৰৰ ওপৰত এটা ডকাইত লাগি আছে, টিপ টাপ উঠি আছে, হয়নে নহয়? আমি আজিকালি গাঁৱত ৰাতি মানুহে আগফালে পিছফালে লাইট নলগোৱা হৈছে, হয়নে নহয় কওক? মোৰ গাঁৱত চুৰ ওলাইছে, আগফালে পিছফালে 2টা লাইট লগাই থৈ দিয়ে, ৰাতিপুৱা 30 টকা 40 টকা কাটি দিয়ে, হয়নে নহয়? আগফালে পিছফালে চুৰ ওলাইছে, মানুহৰ লাইট নজ্বলোৱা হৈছে। মাইকী মহিলা মানুহ ৰাতি প্ৰস্ৰাৱ কৰিলে বাহিৰলৈ ওলাবলৈ ভয় কৰা হৈছে, হয়নে নহয়? কি অৱস্থা চলিছে গাঁৱত তেওঁলোকে জানে নেকি? আমি আচলতে ইয়াত মেমৰেণ্ডাম দিবলৈ আহিছিলোঁ, কিন্তু ৰাইজে নিজেই তেওঁলোকে সিদ্ধান্ত লৈছে যে এনেকৈ তেওঁলোকক জগাব নোৱাৰে। তেওঁলোকক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো তেওঁলোকে নুশুনে। গতিকে ৰাইজে ইচ্ছা মিটাৰ আনি তেওঁলোক ঘূৰাই দিছে। এইটো ৰাইজৰ অধিকাৰ, তেওঁলোক গ্ৰাহক হিচাপে তেওঁলোকৰ অধিকাৰ। তেওঁলোকক এটা বেয়া বস্তু দিছে, তেওঁলোকক এটা অবৈধ বস্তু দিছে, তেওঁলোকক এটা ডকাইত দিছে, তেওঁলোকক এটা পকেট মাৰ দিছে, তেওঁলোকক এটা লুণ্ঠনকাৰী দিছে, সেইটো ৰাইজে পুহিব নোৱাৰে, ৰাইজে ঘূৰাই দিছে। বিভাগীয় কৰ্তৃপক্ষই কি কৈছে? বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকে ডিচিশ্যন লওক। আমাক গণতান্ত্ৰিকতাৰ পাঠ পঢ়াই ৰাস্তাই গোৱাল গালি পাৰি আন্দোলন কৰিলে আমাক বৰ ভাল আন্দোলনকাৰী বুলি ক'ব, আৰু তেওঁলোকে হাৰ নাপালে তেওঁলোকক গাত ধৰি জোকাৰিলে আমাক বেয়া প্ৰতিবাদকাৰী বুলি ক'ব। তেওঁলোকৰ লাইচেঞ্চ আমাক নালাগে। যি ধৰণৰ আন্দোলন কৰিলে আমাৰ সমস্যা সমাধান হয়, আমি তেনেকুৱা আন্দোলন কৰিম। কাৰ্যালয়ত জমা দিছে কি কাৰণে? চাওক, আমাৰ কথাটো স্পষ্ট। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি কৈ আছোঁ যে আমাক পুৰণি ডিজিটেল মিটাৰটো লাগে। ডিজিটেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত বিশেষ একো পাৰ্থক্য নাছিলে। আগৰ ডিজিটেল মিটাৰবিলাক ভালকৈ চলি আছিলে, কিন্তু ডিজিটেল মিটাৰ স্মাৰ্ট মিটাৰ পাৰ্থক্য হৈছে ডিজিটেল মিটাৰত মিটাৰ ৰিডিংটো ল'বৰ কাৰণে মেনুৱেলি মানুহ যাব লাগে, তেওঁলোকে 2 নম্বৰীটো কৰিব নোৱাৰে। কিন্তু স্মাৰ্ট মিটাৰ এখন চিম লগাই তেওঁলোকে অফিচৰ পৰা বহি মন গ'লে 3000, মন গ'লে 10,000, মন গ'লে 1 লাখো কৰি দিব পাৰে। গতিকে সেইটো কাৰণে স্মাৰ্ট মিটাৰ লগাইছে।
দ্বিতীয় কথাটো হৈছে তেওঁলোকে ঘৰত বহি যাতে ডিছকানেক্ট কৰি দিব পাৰে আৰু ডিছকানেক্ট কৰি 400-500 টকা যাতে ফাইন লগাব পাৰে সেইকাৰণে সেই দুটা প্ৰথম কথা ঘৰত বহি যাতে মনোপলি তেওঁলোকে মিটাৰ ৰিডিং লগাব পাৰে ইউনিট বঢ়াব পাৰে বিল বঢ়াব পাৰে আৰু 2 নম্বৰতে তেওঁলোকে যাতে ঘৰত বহি ডিছকানেক্ট ৰিকানেক্ট কৰিব পাৰে গতিকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত তেওঁলোকে জাপি দিছে আমি কৈছোঁ তোমালোকে প্ৰথম কিমান স্মাৰ্ট হৈছা APDCLৰ আপোনালোকে জানে 7জন ডাইৰেক্টৰ আছে তাৰে যিগৰাকী চেয়াৰমেন এছ আব্বাছী তেওঁ এগৰাকী IS বিষয়া যিগৰাকী MD ৰাকেশ কুমাৰ তেওঁ IS বিষয়া যিগৰাকী প্ৰিন্সিপাল ডাইৰেক্টৰ KK ত্ৰিবেদী তেওঁ IS বিষয়া কিন্তু এগৰাকীও টেকনিক্যাল মানুহ নহয় তাতকৈ আচৰিত কথা যি বাকী কেইগৰাকী নমিনেটেড যিগৰাকী ডাইৰেক্টৰ আছে তাত কাক ৰাখিছে আপোনালোকে জানে যতীন বৰা ভ্ৰাম্যমানৰ অভিনেতা যতীন বৰা গতিকে য'ত যতীন অভিনেতা থাকিব কাশ্যপ নামৰ এজন ঠিকাদাৰ আছে শৰ্মা নামৰ আৰু এগৰাকী ব্যৱসায়ী আছে এগৰাকীও যদি টেকনিক্যাল মানুহ নাথাকে তেতিয়াহ'লে কেনেকৈ APDCL চলিব যিটো অৰ্গেনাইজেশ্যন টেকনিক্যাল অৰ্গেনাইজেশ্যন তাত আছে অভিনেতা যতীন বৰা কি কাম APDCLত এতিয়া ৰাইজ দুৰ্ভোগ ভুগিছে যতীন বৰা ক'ত ভ্ৰাম্যমানত নাচ গান কৰি আছে যতীন বৰা কিয় নাহে ৰাইজে উত্তৰ দিবলৈ যতীন বৰা তেওঁতো একদম সুবিধাবাদী মানুহ তেওঁ ধুনীয়াকৈ কেতিয়া প্ৰফুল্ল মহন্তৰ দিনত AGP কৰি ৱাইন শ্বপ ল'ব লাগে তৰুণ গগৈৰ দিনত কেনেকৈ কংগ্ৰেছ কৰি মাটি কিনিব লাগে আৰু এতিয়া হিমন্ত বিশ্ব বা সৰ্বানন্দ সোণোৱালৰ নেগুৰত ধৰি কেনেকৈ তেওঁ ঠিকা কৰিব লাগে এইটো জানে তেওঁ APDCLত কি কাম আছে তেওঁ চিনেমা কৰি থাকক হয়নে নহয় তেওঁ নায়ক হ'ব খুজি খলনায়ক হ'লেও চিনেমা কৰি থাকক তেওঁ ৰাজনীতি কিয় আহিব লাগে তেওঁ কিয় আহি APDCLত আহিব লাগে গতিকে এনেকুৱা ধৰণৰ মানুহ বহাই ৰাখিছে APDCLত গতিকে এইবিলাক মানুহৰ পৰা কোনো আশা কৰি লাভ নাই য'ত টেকনিক্যাল মানুহ নাই ইঞ্জিনিয়াৰিঙৰ মানুহ নাই তেওঁলোক ডাইৰেক্টৰ য'ত গ্ৰাহক প্ৰতিনিধি নাই কনজিউমাৰ ৰিপ্ৰেজেণ্টেটিভ এজনো নাই গতিকে তেওঁলোকে কেনেকৈ বুজি পাব ৰাইজৰ সমস্যা গতিকে আমি বাট চালোঁ 28 তাৰিখে সৰুপথা APDCL কাৰ্যালয়ত তেওঁলোকক মেমৰেণ্ডাম দিলোঁ আজি 30 দিন উকলে যোৱাৰ পিছত তেওঁলোক শুই আছে গতিকে আমি এইটো ডকাইত পুহি ৰাখিব নোৱাৰোঁ আমি স্পষ্টকৈ কৈছোঁ যে আমি প্ৰথম হাল বাবলৈ গ'লে কাঠৰ নাঙল লৈ গৈছোঁ যদি মাটি ভাল কাঠৰ নাঙলে হাল বাই বোকা দি ৰুইছোঁ আৰু যদি মাটি বেয়া ঘৰৰ পৰা আহি আমি চিম্ফ নাঙল প্লাউ খেৰো লগাব লাগিব মেমৰেণ্ডাম দিলে যদি নুবুজে তেতিয়াহ'লে ৰাইজে এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিব সেইটো নিৰ্ভৰ কৰিব চৰকাৰৰ এটিটিউডৰ ওপৰত গতিকে চৰকাৰে সম্পূৰ্ণ অবৈধভাৱে আমি এখন SOP দেখুৱাইছোঁ তেওঁলোকে SOPখনৰ এটা উত্তৰ দিব নোৱাৰে য'ত ক্লিয়াৰলি লিখা আছে স্মাৰ্ট মিটাৰ লগোৱাৰ আগত তাত ইণ্ডিভিজুৱেল নটিচ দিব লাগিব পাব্লিক নটিফিকেশ্যন লাগিব লোকেল নিউজ পেপাৰত তাত লিখা আছে যে মিটাৰ চেঞ্জিং ৰিপৰ্ট দিব লাগিব ফটো আইডেণ্টিটি কাৰ্ড থকা মানুহে গৈ লগাব লাগিব একো নাই সকলো মানুহক ক'তো নাই ডকাইতৰ নিচিনা গৈ মানুহৰ ঘৰৰ ওপৰত জাপি দিছে যিটো অবৈধ বস্তু লগাই দিছে মোৰ চোতালত যদি কোনোবাই মনে মনে বাইক এখন থৈ আহে মই এখন থানাত চমজাই দিবই লাগিব নহ'লে মই চুৰ হ'ম গতিকে ইলিগেলি লগোৱা বস্তু যোৱা 28 তাৰিখে আমি কাইলৈ আহিছিলোঁ APDCLৰ বিষয়ে SDOৰ লগত কথা পাতিছিলোঁ কৈছিলোঁ যে আমি এসপ্তাহ সময় দিছোঁ আমাক স্মাৰ্ট মিটাৰটো নালাগে আগৰ যিটো নৰ্মেল মিটাৰ আছে নৰ্মেল মিটাৰ আমাক ঘূৰাই দিয়ক কিন্তু আজি 25-30 দিন পাৰ হৈ গ'ল কিন্তু তেওঁলোকে একো এটা ইনিচিয়েটিভ নল'লে একো এটা ৰিপ্লাই নিদিলে আমি অতিষ্ঠ হৈ ৰাইজে এতিয়া মিটাৰবিলাক আমি ঘূৰাই দিবলৈ আহিছোঁ প্ৰথম কথা হৈছে তেওঁলোকে এটা ভাবুকি দিছে এভাৰেজ বিল যাব আমি এভাৰেজ বিলৰ হ'লে তেতিয়াহ'লে তোমালোকৰ ওপৰত কেছ কৰিম এইটো খোলা কথা আৰু আমিও আইনৰ সহায় ল'ম আৰু তোমালোকেও কি কৰিবা কিন্তু ইয়াৰ পিছত যদি এভাৰেজ যদি যিবিলাক মানুহৰ বিলটো মানে মিটাৰটো ঘূৰাই দিয়া আছে তেওঁলোকক কৈছে এভাৰেজ বিল দিম কিন্তু এইটো অনুচিত কথা তেওঁলোকে একদম ইলিগেল কথা কৈছে এই ইলিগেলক তেওঁলোকৰ এই অন্ততঃ এই ইগ'টো তেওঁলোকে যিটো অহংকাৰী যিটো ভাৱ আছে এই তেওঁলোকৰ যিটো চৰকাৰী ভিত্ত হ'বলৈ গৈছে এই ভিত্তটো অন্ততঃ তেওঁলোকে এৰি অন্ততঃ ৰাইজৰ পক্ষত থাকি তেওঁলোকৰ যিটো ডিউটি হয় সেই ডিউটি কৰক মানুহক যিটো জ্বলাকলে খুৱাইছে স্মাৰ্ট মিটাৰ সেই স্মাৰ্ট মিটাৰক আমি গ্ৰহণ কৰিব নোৱাৰোঁ সেইকাৰণে আমি স্মাৰ্ট মিটাৰ ঘূৰাই দিছোঁ পৰৱৰ্তী সময়ত যদি তেওঁলোকে আকৌ যদি ইয়াৰ ওপৰত আকৌ মানুহ মনে মনে কৈ কিছুমানক লগাই আছে কিন্তু এতিয়াৰ পৰা আজি তাৰিখৰ পৰা বন্ধ কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছোঁ আমি তেওঁলোকক একো গালি পাৰিবলৈ হোৱা নাই জাষ্ট যিটো ৰুল হয় ৰুল মতে তেওঁলোকক চঞ্জাই দিছোঁ আগৰ মিটাৰটো আমি দিলে ঘূৰাই লৈ যাম যদি নিদিয়ে তেতিয়াহ'লে আমি এই মিটাৰকে থৈ যাম আগত যেনেধৰণে বিল আহিছে নৰ্মেল মিটাৰ দিলে আমি মিনিমাম যদি বিলটো আহে মানিম নহ'লে অনাগত দিনত তেতিয়াহ'লে ভয়াৱহ সন্মুখীন হ'বলৈ প্ৰস্তুত ভয়াৱহ আন্দোলন হ'ব তাৰমানে সেইটো খাটাং কথা আমি আইনৰ সহায় ল'ম মানুহে যেনেকৈ ৰাইজৰ মাজত সৰক ভাগি পৰিছে সৰক যেনেকৈ ভাগি পৰিছে তেতিয়াহ'লে টানিবৰ ৰাইজৰ যদি ৰুদ্ৰমতি আহে তোমালোকৰ মূৰত কিন্তু বিজুলী পৰি যাব কেনেকৈ পৰিব কিন্তু সেইটো কাৰণে ৰাইজ ৰেচপণ্ড নহয় কিন্তু তোমালোক ৰেচপণ্ড হ'ব আজিৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি এই কথাটো তেওঁলোকক সোঁৱাই থৈ গৈছোঁ সেইকাৰণে বেছিকৈ কথা কৈ লাভটো নাই মূল কথাটো কৈছোঁ অন্ততঃ যিটো ৰুল হয় ৰুল মতে তোমালোকে কামটো কৰা কোনোবা বহতীয়া হৈ কোনোবা কোম্পানী বহতীয়া হৈ জিৰ' বহতীয়া হৈ আদানী বহতীয়া হৈ কাম নকৰিবা তোমালোকে অন্ততঃ আগত যিটো হৈ আছিলে যেনেধৰণে হৈ আছিলে মিটাৰ চলিছিলে যেনেধৰণে